নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ অন্যটা ভিডিঅ' লৈ আহিছোঁ। আজি আকৌ আপোনালোকক মই কিছু কথা জনাবলগীয়া হৈ আছে ভিডিঅ'ৰ জৰিয়তে, কাৰণ আপোনালোকে যি কমেণ্টবিলাক দি আছে সেই কমেণ্টৰ ওপৰত ৰিপ্লাই দিবলৈ মই সময় পোৱা নাই, আৰু সেই কমেণ্টৰ ভাবিলোঁ সকলোৱে কমেণ্টৰ জৰিয়তে যি জানিবলৈ ইচ্ছুক হৈ আছে, মই ভাবিলোঁ ভিডিঅ' এটা বনাই দিলে সকলোৱে জানিব পাৰিব। আৰু কমেণ্টৰ ৰিপ্লাইবোৰ দি থাকিবলৈও আচলতে সময় সুবিধাও নহয়, বা আপোনালোকে নাচাবও পাৰে। সেইকাৰণে ভাবিলোঁ সকলো ৰিপ্লাই লৈ পেলাই মই এটা ভিডিঅ' বনাই দিওঁ, তেতিয়াহ'লে সকলোৱে বুজি পাব। আৰু আমাৰ আজি কেইদিনমানৰ আগত আপোনালোকে দেখিবলৈ পাইছিলে, গহপুৰত এখন আমি সভা আহ্বান কৰিছিলোঁ। সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ নেতৃবৰ্গক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। কাৰণ কমেণ্টখিনি দিছে আপোনালোকে, হয় কমেণ্টবোৰ মই পঢ়িছোঁ। আপোনালোকৰ কমেণ্টখিনি পঢ়ি সকলোৰে মনৰ ভাৱবোৰ বুজিব পাৰিছোঁ, কাৰণ প্ৰত্যেকৰে মনৰ ভাৱবোৰ বেলেগ বেলেগ হ'ব পাৰে। গতিকে সেইটো আপত্তি নাই। কেইগৰাকী লিখিছে যে আন্দোলনকে বহি থাকিলে নহ'ব বুলি লিখিছে, আৰু কাম নাই বুলি লিখিছে। হয় বাৰু, বহি থাকিলে কোনো কামেই আমি সফল হ'ব নোৱাৰোঁ, সেইটো আমি সকলোৱে জানো। যি কান্দিব, যি যুঁজিব, যি আগবাঢ়ি যাব, সিহে কাম কৰিব পাৰে, সেইটো সকলোৱে জানে। তথাপিও আমি ভাবিছোঁ, যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি নিজ মুখেৰে তেওঁ যি কথা উল্লেখ কৰিছিলে যে আন্দোলন কৰিলে আপোনালোকে কেতিয়াও সফল হ'ব নোৱাৰে, গতিকে আমি ভাবিছোঁ আন্দোলন কৰিবলৈ আমিও গৈছিলোঁ, ময়ো গৈছিলোঁ। কাৰণ আন্দোলনত আমি তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই একো কথা প্ৰকাশ কৰা নাছিলে, বা আন্দোলনত আমি জঁপিয়াই পৰিছিলোঁ। কিয়? কাৰণ আমাক মোটা এটা চলিব পৰা, এখন ঘৰ চলিব পৰাকৈ আমাৰ মাননিটো বঢ়াই দিব লাগে। আমাৰ সকলোৰে উদ্দেশ্য হৈছে একেটাই। সেই উদ্দেশ্যৰে আমি সকলো সেই আন্দোলনত জঁপিয়াই পৰিছিলোঁ। তেতিয়ালৈকে আমি জনা নাছিলোঁ চিটু কি, সদৌ অসম কি, একো আমি নাজানো। মুঠতে আন্দোলন হৈছে, আন্দোলনত অংশগ্ৰহণ কৰিব লাগে, সকলো ওলাই যাব লাগে, আৰু নিজৰ স্বাৰ্থ আদায় কৰিব লাগে। আমাৰ উদ্দেশ্য আৰু লক্ষ্য সকলো একেটাই। তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আন্দোলন কৰিলে আপোনালোকে কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰে, সেয়েহে আমি ভাবিলোঁ যদি মুখ্যমন্ত্ৰীৰ কথা মতে হয়, আন্দোলন নকৰাকৈ যদি তেওঁ মাননি বৃদ্ধি কৰি দিয়ে, তেতিয়াহ'লে আমি আন্দোলন কৰিনো এনেই আমাৰ অথলে কিয় যাওঁ? তেওঁৰ কথা যদি অগ্ৰাহ্য কৰি আমি আকৌ আন্দোলন অব্যাহত ৰাখোঁ, তেতিয়াহ'লে তেওঁতো কেতিয়াও পইচা নিদিব, আমাৰ মাননি কেতিয়াও বাঢ়ি নাযাব। গতিকে যদি মাননি নাবাঢ়ে, এনেই আন্দোলনখন কৰি কোনো লাভ নাই। তেওঁ নিজ মুখে গোটেই অসমবাসীয়ে সেই ভিডিঅ'টো সকলোৰে হাতে হাতে আছে যে আন্দোলন কৰিলে আপোনালোকে পইচা নাপায়। গতিকে আমি আন্দোলন নকৰাকৈ যদি আমাৰ স্বাৰ্থ আদায় হয়, আৰু তেতিয়াহ'লে আমি আন্দোলন নকৰাকৈ আগবাঢ়ি যাওঁচোন। কাৰণ আমাৰ আন্দোলন নকৰিলেও উদ্দেশ্য একেটাই, আন্দোলন কৰিলেও উদ্দেশ্য একেটাই। যদি আন্দোলন নকৰাকৈ আমাৰ উদ্দেশ্যটো আমি সফল কৰিব পাৰোঁ, তেতিয়াহ'লে আন্দোলন কৰানো কি অৰ্থ আছে? সেইকাৰণে ভাবিলোঁ সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাক, যিহেতু তেওঁলোকে কথা দিছিলে দুৰ্গা পূজাৰ আগে আৰু পাছে আমাৰ কিবা এটা মাননি বৃদ্ধি কৰিম বুলি, কিন্তু দুৰ্গা পূজা আগততো নিদিলেই, পাছতো এতিয়া বহুদিন পাৰ হৈ গুচি গৈছে। আজি তাৰিখলৈকে আমি আমাৰ ভাল খবৰ একো পোৱা নাই। তেওঁ সকলোৰে হৈ মাত মাতি আছে, সকলোকে তেওঁ আঁচনি দি আছে, সকলোকে শিশুৰ পৰা ধৰি মহিলালৈকে আদি কৰি সকলোকে দিয়ক, আমাৰ আপত্তি নাই। মহিলাকো দিছে, আমাৰ আপত্তি নাই। কিন্তু আমাৰ অংগনবাদীসকলক সকলো পৰাই বাদ পেলাই থৈ দিছে। অংগনবাদী সহায়িকা হওক, অংগনবাদী কৰ্মী হওক, সকলোকে তেওঁ কি কৰিছে? আঁতৰ কৰি ৰাখিছে। গতিকে আমি আকৌ বাট চাম। তেওঁ যি কথা দি থৈছে যে আন্দোলন নকৰিলে আপোনালোকক মই ভালকৈ কিবা এটা চাম চকু মেলি। গতিকে আন্দোলন নকৰাকৈ যদি হয়, আমি তেওঁ কোৱালৈকে আমি আৰু আমাৰ এটা নিৰ্দিষ্ট সময় সকলোৰে আহে, গতিকে সময়লৈকে আমি বাট চাওঁচোন। সেই উদ্দেশ্য আগত ৰাখি আমি ভাবিলোঁ গহপুৰৰ পৰা আমি, কাৰণ আপোনালোকে হয়তো সেইখিনি পোৱা নাছিলে যেতিয়া আমি আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ। তাৰপিছত আমি যিখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ, কেৱল আমি ভুক্তভোগীয়েহে জানো। আপোনালোকে কমেণ্টখিনি হয়তো দিছে, কিন্তু আপোনালোকে সেই সমস্যাৰ চাগে সন্মুখীন হোৱা নাই। সেইকাৰণে আপোনালোকে কমেণ্টখিনি দিছে, মই বেয়া পোৱা নাই। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি আন্দোলন কৰি অহাৰ পিছত এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছিলোঁ। সেই সমস্যাখিনিক সমস্যা আপোনালোকক এনেকৈ ভিডিঅ'ৰ জৰিয়তে বহলকৈ ক'ব নোৱাৰিম। আমি অফিচৰ ফালৰ পৰা এনেকুৱাই হেৰাচমেণ্ট পাইছিলোঁ সেই সময়টোত। গতিকে কি বুলি ক'ম আৰু নকওঁ। আপোনালোকে চাগে যিখিনিয়ে ভিডিঅ' চাই, যিখিনিয়ে সেই সমস্যাৰ সন্মুখীন হৈছিলে বুজি পাবই, আপোনালোকে বুজি পাবই নিশ্চয়। গতিকে আৰু বহলকৈ নকওঁ। গতিকে আপোনালোকে
সেই সমস্যাৰ সন্মুখীন নহওঁ বুলি পুনৰ আমি এটা সিদ্ধান্ত কৰিলোঁ যে আন্দোলন আমি বৰ্তমান স্থগিত ৰাখোঁ, আন্দোলন নকৰোঁ। যদি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ কথামতে কাম কৰে তেতিয়াহ'লে আমি নিশ্চয় তেওঁক ধন্যবাদ জ্ঞাপন কৰিম আৰু ধন্যবাদ জনাম। তেওঁ আমাক কোৱা মতে কাম কৰি যাওক, তেওঁৰ কথামতেও আমি কাম কৰি যাম। গতিকে আমাৰ নিৰ্দিষ্ট সময় আহিবই, সময় সকলোৱে জানে। আগন্তুক পঞ্চায়ত ইলেকশ্যন আছে, আগন্তুক 26 বিধানসভা ইলেকশ্যন আহি আছে। গতিকে সময় সকলোৰে সমাগত, সময়লৈকে সকলোৱে বাট চাওঁ। যদি তাৰ ভিতৰতো তেওঁ একো আমাক অংগনাবাদীক যদি একাষৰীয়াকৈ থয় তেতিয়াহ'লে আমি পুনৰ আমাৰ 26ৰ পিছত আমি আকৌ নতুন সিদ্ধান্ত কৰিম, নতুন সিদ্ধান্ত সকলোৱে ল'ম। আমি কেনেদৰে আগবাঢ়ি যাম, কেনেদৰে আমাৰ দাবীসমূহ আমি কেনেদৰে পূৰণ কৰিম, আমি সকলোৱে আলোচনা কৰিম। আপোনালোকে কমেণ্টত মোৰ ভিডিঅ' চাই কমেণ্টৰ জৰিয়তে জনাব মোৰ কথাখিনি কেনেকুৱা হৈছে। যিহেতু আগত 26 আহি আছে, 26ৰ আগত যদি আমাৰ ভবামতে নহয়, আমি পুনৰ আমাৰ কাৰ্যসূচী সকলোৱে আগবাঢ়ি যাব বুলি ভাবিছোঁ। গতিকে তেওঁৰ কথামতে আমি বহি দিয়াটো মানে নিয়ম। যিহেতু এজন অসমৰ মুখ্যমন্ত্ৰীৰ কথা আমি ৰেছপণ্ড কৰাটো আমাৰ প্ৰয়োজন বুলি মই ভাবিছোঁ, আমাৰ গহপুৰৰ ছোৱালীয়ে ভাবিছে। সেইকাৰণে আমি তেনে এটা সিদ্ধান্ত লৈছোঁ। সকলোতে যুদ্ধৰে জয় হ'ব নোৱাৰি, কিছুমান যুদ্ধ নোহোৱাকৈ আমি জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। সেইকাৰণে আমি সেই সিদ্ধান্ত লৈছিলোঁ আৰু আগন্তুক সময়ত আমি চাওঁ, আগন্তুক সময়ত কেনেদৰে আমি আমাৰ কামখিনি আমি আদায় কৰিম। সেয়া আপোনালোকৰ কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব আৰু আমাৰ নিৰ্দিষ্ট এটা সময় আছে, সেই সময়লৈকে আমি বাট চাওঁ, সকলোৱে ধৈৰ্য ধৰোঁ। যদি আন্দোলন কৰি থাকিলে তেওঁ পইচা নিদিয়ে তেতিয়াহ'লেতো উপায় নাই, আন্দোলন কৰি লাভ নাই। গতিকে আমি আমাৰ তেওঁৰ কথাটো আমি ৰেছপণ্ড কৰোঁ, তেওঁৰ কথাটো আমি সন্মান কৰোঁ। সন্মান কৰি পেলাই আমি নিৰ্দিষ্ট এটা সময়লৈকে আমি অপেক্ষা কৰোঁ। তাৰপিছত আমি সকলোৱে কেনেদৰে আগবাঢ়িম আপোনালোকে জনাব। আৰু এই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আৰু মিটিঙৰ ভিডিঅ' সকলোৱে কৈ আছে অৰুণোদয় নালাগে, আমাক দৰমহা লাগে। অৰুণোদয়ৰ কথা হয়, বাইদেউগৰাকীয়ে আচলতে এই প্ৰপ'জেলটো এতিয়া সিদ্ধান্ত নহয়, তেওঁলোকে প্ৰপ'জেলটো অক্টোবৰ মাহতে মুখ্যমন্ত্ৰীক দিছিলে। গতিকে মুখ্যমন্ত্ৰীক যি প্ৰপ'জেল দিছিলে সেই প্ৰপ'জেলৰ আমাক পঢ়ি শুনাইছিলেহে, তাত আমি সেইদিনাখনৰ সিদ্ধান্ত নহয়। সেইকাৰণে আমি মতামত দিব পৰা নাছিলোঁ। অৰুণোদয় আমাক নালাগে, আমাক অৰুণোদয়ৰ কোনো কথা নাই, দিয়ক। অৰুণোদয় যিসকলে একোৱেই পোৱা নাই তেওঁলোকে পাইছে, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাক অৰুণোদয়ৰ সলনি আমাৰ মাননিটো আমাক বঢ়াই দিব লাগে, আমাৰ দাবী হৈছে সেইটোৱে। আৰু কিছুমান সেইটো ময়ো এগ্ৰী নহয় অৰুণোদয়টোৰ কাৰণে। গতিকে কিছুমানে কৈছে তেওঁ মানে তহঁতৰ কাম নাই, কথাই ক'ব নাজানে। হয়, তেওঁ সেইদিনাখন গাটো বহুত বেয়া আছিলে, সেইকাৰণে তেওঁ কথাখিনি স্পষ্টকৈ ক'ব পৰা নাছিলে, সেইটো মই স্বীকাৰ কৰিছোঁ। তেওঁ কাহি অৱস্থা বহুত বেয়া হৈ আছিলে সভানেত্ৰীগৰাকী, সেইকাৰণে কথাখিনি কওঁতেনে বহুত সাৱধানে ক'বলগীয়া হৈছিলে। গতিকে আপোনালোকক মই মিটিঙত হোৱা সিদ্ধান্ত বা গোটেই সকলোখিনি আংশিকভাৱে জনাইছোঁ। আৰু মোৰ মনৰ কথা, আমাৰ গহপুৰৰ ছোৱালীখিনিৰ মনৰ কথা আপোনালোকক অকণমান জনাইছোঁ। কাৰণ আমি পটককৈ সিদ্ধান্ত আপোনালোক নহ'লে ল'ব নোৱাৰোঁ। তথাপিতো আপোনালোকক অকণমান আমাৰ গহপুৰৰ হৈ পেলাই কি কাৰণে আমি ঘপককৈ এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ বা আগবাঢ়ি যাব বিচাৰিছোঁ তেওঁলোকৰ জৰিয়তে, সেইকাৰণে আপোনালোকক জনালোঁ। আপোনালোকে কেনেকুৱা মানে মোৰ কথাখিনি শুনি পেলাই মতামত জনাব বাৰু, কি মানে কেনেকুৱা হৈছে কথাখিনি মানে উপস্থাপন কৰা বা সিদ্ধান্তখিনি ভাল হৈছে নে বেয়া হৈছে সকলোৱে জনাব। আৰু আজিলৈ ভিডিঅ'টো কিনো ক'ম, আপোনালোকৰ কমেণ্টখিনিৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ' বনাই গৈ থাকিম। আৰম্ভ কৰিছোঁ আৰু মাজতে অলপ দিন বনোৱা নাছিলোঁ যদিও পুনৰ বনাবলৈ আৰম্ভ কৰিম। কাৰণ যিহেতু এখন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি যুঁজি যাবই লাগিব, বহি দিলে নহ'ব। আমি যিমান পাৰোঁ চেষ্টা কৰিম আগবাঢ়ি যাবলৈ, আৰু আপোনালোক মোৰ লগত লাগিব, সহযোগ কৰিব, আগবাঢ়ি যাম। যিহেতু মুক্ত কণ্ঠ আছে, কোনেও কাকো কথা ক'বৰ কাৰণে বাধা দিব নোৱাৰে। আমাৰ নিজৰ মতামত নিজে আমি দাঙি ধৰিবলৈ আমাৰ এখন সামাজিক মাধ্যম আছে। গতিকে আমাক কোনো বাধা দি ৰাখিব নোৱাৰে, কাৰো হৈ আমি অপকাৰ কৰিবলৈ যোৱা নাই, নিজৰ দুখৰ মনৰ কথাখিনি আমি ক'বলৈ আগবাঢ়ি গৈছোঁ। সেইকাৰণে আমাক ইয়াত কোনো বাধা দি ৰাখিব নোৱাৰে। আৰু আপোনালোকে কেইগৰাকী মানে যে জাহা তাহা কমেণ্ট দিয়ে, জাহা তাহা কমেণ্ট নিদিব। মোৰ ভিডিঅ' লাগিলে নাচাবই, জাহা তাহা কমেণ্ট কৰিলে ভাল নালাগে। কাৰণ আপোনালোকো মহিলা, ময়ো মহিলা হৈ মহিলাই যদি আনৰ অপকাৰ হোৱাটো বিচাৰে বৰ বেয়া লাগে, বৰ লাজৰ কথা। কাৰণ মোৰ অকলে হৈ মই একোতে আজিলৈকে মাত মাতি পোৱা নাই। মোৰ কিবা এটা হ'লে দহৰ হওক, মই সেইটো ভাবোঁ। সকলোৰে হৈ মাত মাতি আছোঁ, সকলোৰে হৈ মাত মাতি যাম। বৰ্তমান পৰিস্থিতি বহুত বেয়া হৈ পৰিছে, আমাৰ চলিবলৈ বহুত কষ্ট হৈ পৰিছে।
সেইকাৰণে মাত মাতিবলৈ ওলাই আহিছোঁ আৰু আপোনালোকৰ সহযোগ নিশ্চয় একান্তভাৱে কামনা কৰিছোঁ। আপোনালোকে সহযোগ কৰিব আৰু কমেণ্টসমূহ উৎসাহজনক দিব বুলি আশা কৰিলোঁ। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। আজি ইমানতে সামৰণি মাৰিছোঁ।